নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল, তো আমাৰো ভালেই বাৰু। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এয়া মাছ ভজাৰ পৰা। তো বলকচোন আজি ভিডিঅ'টো কি হ'ব আপোনালোকক দেখুৱাও অকণমান। আমি আজিতে মাছ খাম নে? আমি আৰু উৰুকাত মাছ নাখাওঁ। বনাব খাম না বনাব। তো আজি আমি এতিয়া মাছ ভাজি মাতে বাহিৰত। উৰুকাৰ দিনা আমি মাছ নাখাওঁ। এটা এটাকে আমাৰ চব তাৰমানে চেজ হৈ যায় আছে। শেষ হৈ যায় আছে। উৰুকাৰ দিনা আমি খিচাৰি খাম। আমি উৰুকাৰ দিনা খিচাৰি খাম। কি খাম? খাবা না? আমাৰ ছোৱালীটো বোলে আজি ইয়াতে বাহিৰত ভাত বনাবহি। সি চব লৈ আহিছি। এইগিলাখান দাঙি দাঙি সি চব লৈ আহিছি। কেৰাহী আনি হাত কলা হৈ গৈছি। কেৰাহী লাগি হাত কলা হৈ গৈছি। আৰু মোক সুধি আছে এইটো কি লাগিছে খুৰী? আমাৰটো কি? আমাৰটো কলিজা। আমাৰ চেনি মাৰিছে নিব তাই নিব। কিহেদি ভাত খাইছা এতিয়া? আমাৰ ছোৱালীটো পিঁয়াজ দিয়ে ভাত খাই খালি। আঞ্জা চাঞ্জা একো নাই আৰু একো নেদে আওবাকে। কিহেদি খাইছ? আৰু ভাত কিহেদি খাইছ? ভাত মাছেদি আৰু মাছ আৰু কি? কণীটো খাই আহা। কণী নাখাওঁ। আমাৰ এইটো গান্দা। কোনে গান্দা নো কোনো? কোনে গান্দা? হা? মই গান্দা? সেইবোৰৰ পৰা মোৰ লগত থাকিলে ৰাতি উঠাৰ পৰা আৰু এতিয়া মই গান্দা হৈ গ'লো। মেগী কোনে দিছি? কোনে দিছি? খুৰী দিছি। খুৰী কিনকে গান্দা হ'ল? কোন দাতা? মই খাম। আমি দুটা খাম হয়নে? মই কাটা গৰম আছে। আমাৰ বেট বয় কান্দি থাকে আৰু কাম কৰি আছে নাচাকে। পুৰা পিঁয়াজ চেলাইছি। এই বোলে ছাগলী খাব। কাম হ'লি হ'ল আৰু কিবা এটা কাম দিলি হ'ল তাক কৰবা। ধান নোহোৱা কতৰে দেখি জিবা চিবা ওলাই কাটি আছে বাপৰে। আৰু পুৰা একদম চাফাই অভিযানত লাগি গৈছি। বিহু না? বিহু চাফাই কৰি আছে। গোলাপডাল ইমান কলি পেলছি ইয়াতে। এই ইমান ডাঙৰ ফুলছে চাক। ইমান ধুনীয়া কিন্তু পাহিগিলা মানে সৰি যায়। বেয়া লাগে পাহিগিলা সৰি গেলি। কালি বৰষুণ দিয়াতে গোটাই সৰি গেছি পাহিগিলা। তেল চাওঁতে পৰি গেল মাৰ। বহাইছোঁ চাহ। মায়ে আছে বাহিৰত কাম কৰি। বাইদেউ কৰি আছে এইগিলা চাফ চিকুণ। আমাৰ ফিক্সি নাচাগে চাহ নেদা কাৰণে ফিক্সি। চাহ ফিকু মে কিনকে কান্দে ফিকলি। আমাৰ আঞ্জাও হ'ল ইয়াতে টেঙাৰ আঞ্জা। আমাৰ ছাৰে বজাৰ আনছি আজি 1 বছৰ মূৰত। আজি 1 বছৰ আজি ইমান দিনৰ মূৰত বজাৰ আনছি আমি খাবা পাম। আমি বজাৰ আনছি আজি 1 বছৰ মূৰত। ইমান দিনে খাবাই বনাইছিলো আজি খা। বহুত দিনৰ পৰা কৈছিলো না এটোৰ লগত দীপেৰ বিলা ভাত খোৱা নাই বুলি। আজি বাপৰে বহুত দিনৰ মূৰত দীপেৰ বিলা ভাত। তাকো মোক ৰখাই নাই আৰু মই মাছৰ মাথা খাই ভাল পাওঁ। এয়া মাছৰ মাথা কেনা হৈছে আঞ্জা? মায়েৰে বনাইছি। দেউতাকো কেনে সদিছি? ইটাকো কেনে সদিছি? বঢ়িয়া ন? মায়ে বনাইছি না সেইকাৰণে আৰু কালি বাৰে খুৱাম দে ভালকে খাবি হা। গলো গেলি আগে কি ৰাতি ৰুটি খাবি? খুৱাম দে পুৰা একদম বেলেগ খাবা আৰু তুমি এতিয়া ভাতকেইটা খাওঁ ভালকে। বেলেগ ডাঙৰ দিব বেচিছা চেনি মাৰ কণী আমাৰ সেইকাৰণে তাইক মই মস্ত মৰম কৰোঁ। সেইকাৰণে আজি তো মই খাম। নজৰ নালগাবি দেই কোনো নজৰ নালগাবি কৈছো। আমাৰ ঘৰত মানে মোৰ ঘৰত আপি এটা আছে আমাৰ গুনুলি তাই বেছি নজৰ লাগি আছে চেনি মাৰ ওপৰত। গুনুই আমাৰ গুনুই তাই বোলে চেনি মাৰ খাই বোলে তাকে লেগ পিচ খাব বোলে। তো ইমান ডাঙৰ কণী বেছিকে খাবা দিম। এইটো মই খাম ৰাতি আজি।
আমাৰ কিনি আনা কণী তিনটা এইকেইটা কণী আৰু এনেই মানে নৰ্মেল কণী পাৰিলে ইমান ডাঙৰকৈ পাৰে তাই আৰু এইটো কণী চেনিমাৰ চেনিমাৰ এতিয়া গম পাইছি কিজানি আৰু এইটো কণীত দুটা কুহুম আছে আৰু কিনি আনা কেতিয়াও ডাঙৰে সৰু নহয় কেতিয়াও এনে কিন্তু চাহ আমাৰ ধোতে তাই ইছ কণী আকাশ পাতাল ডিফাৰেঞ্চ পিছত এয়া আমাৰ ওচৰৰ বৰমাহঁতৰ বৌ আহিলে গুড়া খুন্দিবলৈ ক'লা চাউলৰ গুড়া খুন্দিছে আৰু মায়ে এয়া হেল্প কৰি দি আছে দেউতাই আনি দিছি দেই আমাক বগৰী আপাই বগৰী খাইছি না চাগে ই চাওঁ মুখখন শেষতে দিছি তো এই গধূলি টাইমত দেউতাই আনি দিছি বগৰী এইটো খাই বগৰী খাই হাতত নাই চেচ খালোঁ আপুনি খোৱা নাই ইয়াৰ পৰাই আমাৰ মায়ে মোক ভিডিঅ' কৰিব মাতিছে খাবা কিন্তু মাতা নাই দেই গাইছ এই মায়ে ভাজা পিঠা বনাই আছে এই ধুনীয়া কৰি এটা কৰ্মচাৰী নৰে এইবাৰ চব কামতে আমাৰ একদম পুৰা আগত এইবাৰ মই নাই এইবাৰ চব কামতে মই নাই যোৱাবাৰ মই আছিলো এইবাৰ মই নাই তিনখান আনছো তিনখান বুলি কৈছে নহয় মুখ নাচাগে পিঠা খাওঁ মুখ আমাৰ কি ভাগ্য মায়ে পিঠা বনাইছি এই চাহ বনাই দিছি আমি বোৱাৰী খাইছোঁ হাই ৰে হা মাই মায়ে বনাই দিছি একদম ধুনীয়া স্পেচিয়েল চাহ খাই লওঁ কবিতা আমাৰ এই বাবুৰ তাৰমানে ডাঙৰটোৰ কালি স্কুলত গীত গাবা দিব কবিতা আবৃত্তি ক'বা দিব মায়াকে চাকনি লৈ শিকি আছে তাক এতিয়া ফুল নুফুলা কিয় তামাম শাস্তি দিছোঁ আজি ৰাতি ভাত বনাইছিল ভাত নাখা বুলি কৈছে কিন্তু ৰুটি বনাব দিছোঁ কেনে ফিলিংছ কেও ফিলিংছটো কেনে তো ফিলিংছটো কো দৈ ফেলছি মানে ভাত বনাব দিয়ে ভাত বনাই পেলাই থৈ দিছি এই জ্বালা এগিলে এগিলা জ্বালা এগিলে আৰু ফিলিংছটো কো মানুহ ভাল পাই বিয়া কৰি আনি ইমান আৰামত ৰাখে আমাৰ এই আৰাম খাবিনে আকৌ পানী এক খাব হাতে নিজৰ হাতে দি বাকী নাখে এতিয়া খাবিনে এতিয়া ৰুটি খাবিনে নাখা খাব ইচ্ছাও আছে খাবা বাকী ফিলিংছটো হেপি নাই আৰু মটৰ চটৰ গোটাই দি পেলাই বনাইছোঁ মই পুৰা একদম গোটাই কেম্বা দেখা আছে হ'বই বাৰু ৰুটি বাকী বঢ়িয়া বাকী বঢ়িয়া দে কৈছি দা বঢ়িয়া বাকী খাইছা আমাৰ ৰুটি পুৰা ফুলি আছে মই বনাইছোঁ এইগিলা আৰু আমাৰ ইয়াতে কেউচা মই বনাইছোঁ এক ৰাতি ল'বাও লাগে দিম এতিয়া শান্তি লাগে গৰম চব্জি মই বনাইছোঁ আমাৰ ইয়াতে কেউচা গাইছ চব্জি মই বনাইছোঁ আৰু ৰুটিখন কি ধুনীয়া ফুলছি এই সেইটোতে সুখী লাইফত একো কাম নাই আৰু এখন ফুল্লি সুখী ফুলি দেচোন ফুল্লি সুখী আৰু একো নালাগে না ৰুটি ফুলিহে এখন ৰুটি বুলি কয় এইখন যে আমেৰিকান নিচিনা ফাৰ্ষ্ট দিছি মানুহে যে কয় গোল ৰুটি বনাব লাগে পেটক যাওঁতেতো চিৰিয়ে খাব কিন্তু ফাৰ্ষ্টটো কেইটা দিছি ফাৰ্ষ্ট যেতেই নযাওঁ পেটক যোৱাৰ লগে লগে চিৰিয়ে খাব গোল গোল কৰি খাব নেকি অলপ যে হেল্প কৰি দিয়া সেইখিনি নাই ভাজা কোনোবাই গুঠছি বনাইছোঁ কোনোবাই নিমখ খালি লাৰি থাকিলে বনা হয় মছলা কিনি দিছি মছলাও খুন্দি দিছি হাই ৰে জীৱন এটা কথাই কওঁ বনাইছে আমেৰিকা এখন ফাৰ্ষ্ট হৈছে ৰুটি খাই চা এই এতিয়া ইয়াৰ পৰাই গম পায় কেইটা কোনা হৈছে আইঅ ৰুটি জানেই বনাবা বেচেৰি কষ্ট কৰিছে ভাল লাগে কষ্ট কৰিছে কষ্ট কৰিছে মোৰ কপাল সংযোগ কম ডাঙৰ নেকি চাচোন ৰুটিৰ ভাজ দেখি আহিছে খালি এনেকে গৰমত গৰমে এনেকে গোল গোল কৰি সোমাই দিব লাগে চাচোন চা গেল জ্বলি গেল আৰু আৰু একো নাই আৰু কিবা লগত আছে নে মাংস নাই টেঙাৰ আঞ্জা আছে মাছে দি ৰুটি দি টেঙাৰ আঞ্জা খাব মাছে দি মই ভাতে দি খালো হয় নিজে ৰুটি খাওঁ কৰিছি মই ভাত হৈছি দি পেলাই হৈছে এতিয়া শান্তি এতিয়া ৰুটি নাখা নিজে ভাতে নাই মই ৰুটি এ নাই ক'ত নাই নাই ক'ব নালাগে আমি ৰুটি খাব আমি ভাত এই ভাষা ৰুটি আমি ৰুটি ভাত নাখাম ভাত নাখাম ৰুটি খান ভাজটো এই আমেৰিকা অষ্ট্ৰেলিয়াৰ নিচিনা ভাজিছে আৰু মুক্কা মাरूंगी इधर से निकलकर इधर से মোৰ মুখটো মাৰিম কি কোৱা কেল কেছে এতিয়া মোৰ মুখটো তো মাৰিব বুলি কও আপোনালোকে ক'বচোন কোনে কাক কিমান জ্বালা দেই দেখো ইম্পৰ্টেণ্ট কথা দে তে মোৰ আগত কচোন
আপোনালোকে কমেণ্ট কৰি ক'ব কাৰ কাৰ ঘৈণীয়েকে গিৰাকটোক শান্তি দিয়ে আৰু গিৰাকটোক কাক কিমান অশান্তি দিয়ে কমেণ্ট কৰিব তেতিয়া আমি গম পাম যে হয় আপি চলিবিলাক সঁচাকৈ অশান্তি দিয়ে মই ৰুটিৰ নিচিনাকৈ জ্বলাব ইচ্ছা আছে বেলেগে কৈ ইচ্ছা নাই হৈছে নে এতিয়া শান্তি বাই বাই মই তোক কৈছিলোঁ যে মানুহৰ অলপ বয়সৰ চাপ পৰিলে বেয়া তাই বেয়া পাইছে কওঁতে চাচোন বয়সৰ চাপটো চাওঁ এই চেণ্ডেলৰ পৰা শিকলি কি চাওঁ ঘৰৰ ভিতৰত চাওঁ চেণ্ডেলটো দেখাই দিছোঁ অলপমান ভালকৈ দেখাই দিয়ে একপাত ফলকাই ফেলে দেখাই দিছোঁ চেণ্ডেল লিখছে না এই আৰু এই বয়সৰ চাপ নপৰা চলিৰ এই অৱস্থা এইটোৰ বয়সৰ চাপৰতে কি কৈছে মই ৰাতিপুৱা নুঠোঁ ন তাক লাগি নামটো যে বয়সৰ চাপৰা মানুহৰ কি হ'ব হাই কিস্মাত অলপ পৰে দেই আপি চলি ঘূৰি পৰে কিন্তু নপৰা না এই ঠাণ্ডা চাপ পাইছে হেল্ল' গুড নাইট দে